হ্যালো স্টুডেন্টস, আজি আমি ক্লাছ 12 পলিটিকেল চায়েন্স পাৰ্ট এৰ অল চেপ্টাৰৰ মষ্ট ইম্পৰ্টেণ্ট 1 মাৰ্কৰ কুৱেশ্যন এণ্ড আনচাৰ লৈ আহিছোঁ। এই কুৱেশ্যন আনচাৰসমূহ এইচএছ ফাইনেল এক্সামৰ বাবে অতি দৰকাৰী। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তেন্তে আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে ছোভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল? উত্তৰ মিখাইল গৰ্বাচাভে। কুৱেশ্যন নম্বৰ 2, কেতিয়া পাৰমাণৱিক নিঃসম্প্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল? উত্তৰ 1968 চনৰ 1 জুলাইত। 3 নম্বৰ কুৱেশ্যন, বাৰ্লিন দেৱাল কেতিয়া ভংগ কৰা হৈছিল? উত্তৰ 1989 চনত। কুৱেশ্যন নম্বৰ 4, কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি জনা যায়? উত্তৰ ছোভিয়েট ইউনিয়নৰ পতনক। কুৱেশ্যন নম্বৰ 5, USSRৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰ ইউনিয়ন অফ ছোভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিকছ। কুৱেশ্যন নম্বৰ 6, ৱাৰ্ছ চুক্তি কেতিয়া সম্পাদিত হৈছিল? উত্তৰ 1955 চনত। কুৱেশ্যন নম্বৰ 7, CISৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰ কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ, স্বাধীন ৰাষ্ট্ৰসমূহৰ কমনৱেলথ। কুৱেশ্যন নম্বৰ 8, এখন বালকান ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰ ইউগোস্লাভিয়া। কুৱেশ্যন নম্বৰ 9, কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায়? উত্তৰ ছোভিয়েট ইউনিয়নৰ। কুৱেশ্যন নম্বৰ 10, IMFৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰ ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড। কুৱেশ্যন নম্বৰ 11, এক মেৰুবিশিষ্ট ৰাষ্ট্ৰ বুলিলে কি বুজা? উত্তৰ এক মেৰুবিশিষ্ট বিশ্ব বা ৰাষ্ট্ৰ হ'ল এনে এখন বিশ্ব য'ত এখন বিশেষ শক্তিশালী ৰাষ্ট্ৰৰ সামৰিক, অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক আদি সকলো ক্ষেত্ৰতে প্ৰভাৱ বিদ্যমান। কুৱেশ্যন নম্বৰ 12, ছোভিয়েট ইউনিয়নে কি আদৰ্শ অনুসৰণ কৰিছিল? উত্তৰ সাম্যবাদী আদৰ্শ অনুসৰণ কৰিছিল। কুৱেশ্যন নম্বৰ 13, তলত দিয়াবোৰৰ কোনটো ছোভিয়েট ইউনিয়ন খণ্ডিতকৰণৰ পৰিণতি নহয়? উত্তৰটো হ'ব ইয়াৰ মধ্যপ্ৰাচ্যত সংকট। কুৱেশ্যন নম্বৰ 14, চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল, হয় বা নহয় লিখা। উত্তৰটো হ'ব হয়। কুৱেশ্যন নম্বৰ 15, মুক্ত দুৱাৰ নীতি বুলিলে কি বুজা? উত্তৰ চীনৰ উৎপাদন আৰু আয় বৃদ্ধিৰ স্বাৰ্থত বিদেশী ৰাষ্ট্ৰসমূহক চীনত বিনিয়োগৰ সুবিধা প্ৰদান কৰিবলৈ 1978 চনত ডেং জিয়াওপিঙে চীনত গ্ৰহণ কৰা নীতিক মুক্ত দুৱাৰ নীতি বোলে। কুৱেশ্যন নম্বৰ 16, ভাৰত আছিয়ানৰ সদস্য ৰাষ্ট্ৰ হয় নে নহয়? উত্তৰটো হ'ল নহয়। কুৱেশ্যন নম্বৰ 17, ইউৰোপীয়ান সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম হ'ল ইউৰো। কুৱেশ্যন নম্বৰ 18, চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল? উত্তৰ মাও ছেতুং। কুৱেশ্যন নম্বৰ 19, ইউৰোপীয় সংঘ কোন চনত গঠন হৈছিল? 1992 চনত। কুৱেশ্যন নম্বৰ 20, আছিয়ান কোন চনত প্ৰতিষ্ঠা হৈছিল? উত্তৰ 1967 চনত। কুৱেশ্যন নম্বৰ 21, ইউৰোপীয়ান ইউনিয়নৰ সদস্য সংখ্যা কিমান? উত্তৰ 24খন। কুৱেশ্যন নম্বৰ 22, সম্পূৰ্ণ ৰূপ লিখা। আছিয়ান এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যনছ, ECSC, ইউৰোপিয়ান কল এণ্ড ষ্টীল কমিউনিটি, OEEC, অৰ্গেনাইজেশ্যন অফ ইউৰোপিয়ান ইকনমিক কোঅপাৰেশ্যন, ARF, আছিয়ান ৰেগিঅনেল ফ'ৰাম, WTO, ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন, SAFTA, চাউথ এছিয়ান ফ্ৰী ট্ৰেড এৰিয়া, SAARC, চাউথ এছিয়া এছ'চিয়েশ্যন অফ ৰেগিঅনেল কোঅপাৰেশ্যন, LTTE, লিবাৰেশ্যন টাইগাৰ্ছ অফ তামিল ইলাম।
কুৱেশ্যন নম্বৰ 23 এছিয়ানৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান? উত্তৰ 10খন। কুৱেশ্যন নম্বৰ 24 মাৰ্শ্বাল পৰিকল্পনা কি? উত্তৰ মাৰ্শ্বাল পৰিকল্পনা হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰই ইউৰোপীয় অৰ্থনীতিৰ পুনৰ উত্থানৰ বাবে প্ৰচুৰ বিত্তীয় সাহায্য আগবঢ়োৱা এক পৰিকল্পনা। কুৱেশ্যন নম্বৰ 25 ছাৰ্কৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ ঢাকাত 1985 চনত। কুৱেশ্যন নম্বৰ 27 ছাৰ্ক কোন চনত গঠিত হৈছিল? উত্তৰ 1985 চনত। কুৱেশ্যন নম্বৰ 28 দক্ষিণ এছিয়াই কি সূচায়? উত্তৰ দক্ষিণ এছিয়াই বুলি ক'লে বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্ৰীলংকা এই 7খন ৰাষ্ট্ৰক বুজায়। কুৱেশ্যন নম্বৰ 29 দক্ষিণ এছিয়াত কেইখন ৰাষ্ট্ৰ আছে? উত্তৰ 8খন। কুৱেশ্যন নম্বৰ 30 ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত হোৱা জল চুক্তি এখনৰ নাম লিখা। উত্তৰ হিন্দু জল চুক্তি। কুৱেশ্যন নম্বৰ 31 LOC মানে কি? মানে লক হ'ল ভাৰত আৰু পাকিস্তানৰ মাজৰ নিয়ন্ত্ৰণ সীমাৰেখা। কুৱেশ্যন নম্বৰ 32 ভাৰতে শ্ৰীলংকালৈ কেতিয়া শান্তিৰক্ষা বাহিনী পঠিয়াইছিল? উত্তৰ 1987 চনত। কুৱেশ্যন নম্বৰ 33 ভাৰত আৰু শ্ৰীলংকাই কেতিয়া FTA ত স্বাক্ষৰ কৰিছিল? উত্তৰ 1998 চনৰ ডিচেম্বৰত। কুৱেশ্যন নম্বৰ 34 ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য দেশ আছে? উত্তৰটো হ'ল 5খন সদস্য ৰাষ্ট্ৰ আছে। কুৱেশ্যন নম্বৰ 35 ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিব প্ৰধান কোন আছিল? উত্তৰ ত্ৰিগ্ৰবী লাই। কুৱেশ্যন নম্বৰ 36 ৰাষ্ট্ৰসংঘৰ চনদত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল? উত্তৰ 51খন। কুৱেশ্যন নম্বৰ 37 ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিব প্ৰধানগৰাকীৰ নাম কি? উত্তৰ এণ্টনিঅ গুটেৰেছ। কুৱেশ্যন নম্বৰ 38 কোনটো দিন ৰাষ্ট্ৰসংঘৰ দিৱস হিচাপে পালন কৰা হয়? উত্তৰ 24 অক্টোবৰ। কুৱেশ্যন নম্বৰ 39 ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল? উত্তৰ 1945 চনৰ 24 অক্টোবৰ তাৰিখে। কুৱেশ্যন নম্বৰ 40 বিশ্ব বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল? উত্তৰ 1944 চনত। কুৱেশ্যন নম্বৰ 41 ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য কি? উত্তৰ ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য হ'ল আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা। কুৱেশ্যন নম্বৰ 42 ৰাষ্ট্ৰসংঘত বৰ্তমান কেইখন সদস্য ৰাষ্ট্ৰ আছে? উত্তৰ 193 খন। কুৱেশ্যন নম্বৰ 43 ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন? উত্তৰ এণ্টনিঅ গুটেৰেছ। কুৱেশ্যন নম্বৰ 44 ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান কোন আছিল? উত্তৰ নৰৱেৰ ত্ৰিগ্ৰবী লী। কুৱেশ্যন নম্বৰ 45 IAEA ৰ সম্পূৰ্ণ ৰূপটো লিখা। উত্তৰ IAEA ৰ পূৰ্ণ ৰূপটো হ'ল ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেন্সি আন্তঃৰাজ্যিক পাৰমাণৱিক শক্তি গঠন। কুৱেশ্যন নম্বৰ 46 ভেটো ক্ষমতাই কি বুজায়? উত্তৰ ভেটো ক্ষমতাই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত স্থায়ী সদস্য ৰাষ্ট্ৰৰ বিৰোধিতা কৰিব পৰা ক্ষমতাক বুজায় বা সূচায়। কুৱেশ্যন নম্বৰ 47 ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা? উত্তৰ 6টা। কুৱেশ্যন নম্বৰ 48 ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুঠ সদস্যৰ সংখ্যা কিমান? উত্তৰ 15খন। কুৱেশ্যন নম্বৰ 49 নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ সংখ্যা কিমান? উত্তৰ 10খন। কুৱেশ্যন নম্বৰ 50 আন্তৰ্জাতিক মুদ্ৰানিধি কেতিয়া গঠিত হৈছিল? উত্তৰ 1945 চনত। কুৱেশ্যন নম্বৰ 51 নতুন আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংগঠন এটাৰ নাম লিখা। উত্তৰ হিউমেন ৰাইটছ ৱাচ। কুৱেশ্যন নম্বৰ 52 UNDP ৰ সম্পূৰ্ণ ৰূপ কি? উত্তৰ ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম। কুৱেশ্যন নম্বৰ 53 ভাৰতে কোনটো বছৰত প্ৰথমে আণৱিক অস্ত্ৰ পৰীক্ষা কৰিছিল? উত্তৰ ভাৰতে পোনপ্ৰথমে
1974 চনত আণৱিক অস্ত্ৰ পৰীক্ষা কৰিছিল? কুৱেশ্যন নম্বৰ 54 কিমানখন দেশে ৰাসায়নিক অস্ত্ৰ চুক্তিত সন্মতি দিছিল? উত্তৰ 181খন দেশে ৰাসায়নিক অস্ত্ৰ চুক্তিত সন্মতি দিছিল। কুৱেশ্যন নম্বৰ 55 নেটোৰ সম্পূৰ্ণ ৰূপ কি? উত্তৰ নৰ্থ আটলাণ্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন। কুৱেশ্যন নম্বৰ 56 ৰাষ্ট্ৰসংঘৰ কোনটো সংস্থাই পাৰমাণৱিক প্ৰযুক্তিবিদ্যাৰ নিৰাপদ আৰু শান্তিপূৰ্ণ ব্যৱহাৰৰ দিশটো চোৱাচিতা কৰে? উত্তৰ আন্তৰ্জাতিক আণৱিক ইন্ধন এজেন্সি। কুৱেশ্যন নম্বৰ 57 মান নিৰাপত্তাৰ যিকোনো এটা ভাবুকিৰ নাম লিখা। উত্তৰ বিশ্ব দৰিদ্ৰতা। কুৱেশ্যন নম্বৰ 58 বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ দিয়া। উত্তৰ আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ। কুৱেশ্যন নম্বৰ 59 জৈৱ অস্ত্ৰৰ অভিৱৰ্তন কোন চনত হৈছিল? উত্তৰ 1972 চনত। কুৱেশ্যন নম্বৰ 60 ৰাসায়নিক অস্ত্ৰ অভিৱৰ্তন কোন চনত হৈছিল? উত্তৰ 1992 চনত। কুৱেশ্যন নম্বৰ 61 নিৰস্ত্ৰীকৰণ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰ 1968 চনত। কুৱেশ্যন নম্বৰ 62 ৰিঅ সন্মিলন কাৰ্যসূচী 21 নামৰ এক উন্নয়নমূলক কাৰ্যসূচীক অনুমোদন জনাইছিল হয় নে নহয়? উত্তৰ হয়। কুৱেশ্যন নম্বৰ 63 ভাৰতে কিয়ট প্ৰট'কল কেতিয়া স্বাক্ষৰ বা অনুমোদন জনাইছিল? উত্তৰ 2002 চনত। কুৱেশ্যন নম্বৰ 64 কিয়ট চুক্তি কোন চনত সম্পাদিত হয়? উত্তৰ 1997 চনত ডিচেম্বৰ মাহত। কুৱেশ্যন নম্বৰ 65 বিশ্ব পৰিৱেশ দিৱস কোনটো দিনত উদযাপন কৰা হয়? উত্তৰ 5 জুন তাৰিখে। কুৱেশ্যন নম্বৰ 66 বসুন্ধৰা সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ বসুন্ধৰা সন্মিলন 1992 চনত ব্ৰাজিলৰ ৰিঅ ডি জেনেইৰো চহৰত অনুষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ 67 ষ্টকহোম সন্মিলন ডেচ চনত অনুষ্ঠিত হৈছিল? 1972 চনত। কুৱেশ্যন নম্বৰ 68 UNFCCCৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰ ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জ। কুৱেশ্যন নম্বৰ 69 খিলঞ্জীয়া লোকৰ বিশ্ব পৰিষদ কোন চনত গঠিত হৈছিল? উত্তৰ 1975 চনত। কুৱেশ্যন নম্বৰ 70 1992 চনৰ বসুন্ধৰা সন্মিলনত কেইখন ৰাষ্ট্ৰই যোগদান কৰিছিল? উত্তৰ 172খন ৰাষ্ট্ৰই। কুৱেশ্যন নম্বৰ 71 ৰাষ্ট্ৰসংঘই কেতিয়া খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে? উত্তৰ 2007 চনৰ ছেপ্টেম্বৰ মাহত। কুৱেশ্যন নম্বৰ 72 ভাৰতে ইয়াৰ অৰ্থনৈতিক সংস্কাৰ কোন চনত আৰম্ভ কৰিছিল? উত্তৰ 1991 চনত। কুৱেশ্যন নম্বৰ 73 হয় অথবা নহয় লিখা। বিশ্বায়নৰ এক অন্যতম গুৰুত্বপূৰ্ণ কাৰক হ'ল প্ৰযুক্তিবিদ্যা। উত্তৰটো হ'ল হয়। কুৱেশ্যন নম্বৰ 74 গোলকীকৰণৰ এটা বৈশিষ্ট্য লিখা। উত্তৰ গোলকীকৰণৰ এটা বৈশিষ্ট্য হ'ল মুক্ত বজাৰ অৰ্থনীতি। কুৱেশ্যন নম্বৰ 75 বিশ্ব সামাজিক মহাসভাৰ 7খন সভা ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ 2007 চনত কেনিয়াৰ নাইৰোবিত। কুৱেশ্যন নম্বৰ 76 বিশ্বায়নৰ এটা কাৰণ লিখা। প্ৰযুক্তিবিদ্যা। কুৱেশ্যন নম্বৰ 77 বিশ্বায়ন মানে কি? উত্তৰ বিশ্বায়ন মানে হ'ল এনে এক প্ৰৱাহ যিটো অৰ্থনৈতিক সামাজিক ৰাজনৈতিক সাংস্কৃতিক আদি সকলো ক্ষেত্ৰত এখন ঠাইৰ পৰা আন এখন ঠাইলৈ এখন মহাদেশৰ পৰা আন এখন মহাদেশলৈ বলে। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 2 মাৰ্কৰ অল চেপ্টাৰৰ কুৱেশ্যন আনচাৰ লাগিলে মোক কমেণ্ট কৰি জনাবা। মই নেক্সট ভিডিঅ'ত লৈ আহিম। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং ভিডিঅ'।